মীন পালক বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত সলিমাৰ নামৰ যিটো প্ৰবায়'টিক আছে, ছইল এণ্ড ৱাটাৰ প্ৰবায়'টিক, তাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। সলিমাৰ ব্যৱহাৰ কৰিলে পুখুৰীৰ বিষাক্ত H2S গেছ, এমনিয়া আৰু নাইট্ৰেট হ'বলৈ নিদিয়ে। মাছৰ মল আৰু খাই বৈ যোৱা দানা হজম কৰি পানী চাফা কৰে। পুখুৰীৰ তলত বোকা, ক'লা গেট আদি জমা হ'বলৈ নিদিয়ে। পানীৰ গুণাগুণ যথেষ্ট ভাল কৰি ৰাখে। আৰু ইয়াৰ ব্যৱহাৰ কৰাৰ নিয়মসমূহ হৈছে যে আপুনি 1 একৰ পুখুৰীৰ বাবে 1 কেজি সলিমাৰ 20 পৰা 30 লিটাৰ ভাল পানীত মিহলাই ল'ব লাগে। লগত 1 কেজি গুড় দিব লাগে আৰু ভালকৈ মিহলাই গোটেই ৰাতি থৈ দিব লাগে। আৰু পিছদিনা দিনৰ ভাগত অৰ্থাৎ ৰাতিপুৱাৰ ভাগত গোটেই পুখুৰীতে ছটিয়াই দিলে যথেষ্ট সুফল পোৱা যায়। মাছৰ বাবে প্ৰত্যেক 15 দিনৰ পিছে পিছে এবাৰ ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলে পুখুৰীৰ যি পানী আৰু মাটি ভালে থাকে, লগতে পুখুৰীত প্ৰাকৃতিক খাদ্য হোৱাটো যথেষ্ট সহায়ক হয়। আৰু এই সলিমাৰ দানাৰ লগতো দিব পাৰে। দানাৰ লগত দিলে 1 টন দানাৰ লগত 100 গ্ৰাম মিহলাব লাগে। সলিমাৰৰ পেকেটটো 1 কেজি চাইজৰ আহে আৰু ইয়াৰ শক্তি যথেষ্ট আছে, যিহেতু আমি গম পাইছোঁ যে পুখুৰীত থকা বিষাক্ত গেছ হাইড্ৰজেন ছালফাইড বা এমনিয়া, নাইট্ৰেট আদিৰ দৰে গেছসমূহ নিয়ন্ত্ৰণ কৰে। আৰু যিসমূহ খাদ্য পুখুৰীৰ তলত ৰৈ যায় গেট হিচাপে, এইবোৰ নিষ্কাশন কৰে। প্ৰাকৃতিক খাদ্য হোৱাত যথেষ্ট সহায় কৰে। পানীৰ গুণাগুণ ভালে ৰাখে। মীন পালক বন্ধুসকল, আপোনালোকে মীন পালনৰ সময়ছোৱাত ভিন্ন ঔষধ প্ৰয়োগ কৰিবলগীয়া হয়। তাৰে ভিতৰত প্ৰবায়'টিকো এবিধ। আৰু যদিহে আপুনি ভাল প্ৰবায়'টিক বিচাৰি আছে, তেন্তে সলিমাৰৰ দৰে ছইল এণ্ড ৱাটাৰ প্ৰবায়'টিক ব্যৱহাৰ কৰি সুফল পাব পাৰে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ নতুন এটি ভিডিঅ' লৈ আহিম। চাই থাকিব বিষ্ণু ফিছ ফাৰ্মিং। ধন্যবাদ।